এনেকুৱা এটা বস্তু আছে কাটিলি বাছে নাকাটিলে মৰিব। কি বস্তু? এই নাৰী জাল। যদি নাৰী জাল কাটি নিদিয়ে বাচ্চা মৰি যাব। সঁচা কিন্তু চাহ কেনেকে জইন আছে আচৰিত কথা কিন্তু ভাবিব গ'লে। আসসালামু আলাইকুম। সালাম তো হল আদান প্রদান। সালাম তো তার মানে আদান প্রদান। এজনে সালাম দিলে এজনে জবাব দিলে আদান প্রদান, এটা তো দোয়া। तो मोहतरम बुजुर्ग दोस्तों, আল্লাহ পাকৰ ফজল করম যে আল্লাহ পাকে আপোনালোকক আৰু মোক এনেকুৱা মজলিছত আহাৰ কাৰণে আল্লাহ পাকে আমাক যে তৌফিক দিছে, আল্লাহৰ ওচৰত লাখ লাখ শুকৰিয়া, আলহামদুলিল্লাহ। আৰু মোৰ মৰমৰ মঞ্চত থকা সভাপতি ডাঙৰীয়া, বুজুৰ্গসকল, হাজীসকল, আমাৰ ইয়াতে সকলো আউলিয়াসকলো বহি আছে, আৰু মঞ্চত মোৰ সকলো বুজুৰ্গসকল, ভাই বন্ধুসকল, কণ কণ ভাইটি ভণ্টিসকল, আৰু পৰ্দাৰ আঁৰত মোৰ মা ভনীসকলো আছে। আল্লাহ পাকে সকলোকে সকলো মুসিবতৰ পৰা আল্লাহ পাকে তৌফিক দান কৰক। এইটো মজলিছটো বহুত ডাঙৰ মজলিছ, দেখাত মানুহ অকণমান, মজলিছটো বহুত ডাঙৰ। আৰু কৈছে মুৰ্গীৰ তলত যদি ডিমা থাকে চানা হয়, মুৰ্গীৰ তলত ডিমা থাকিলে চানা হয়, আৰু যদি ডিমা মুৰ্গীৰ তলৰ পৰা যদি ডিমাটো যদি বেলেগ ফালে গুচি যায় এইটো ডিমা ঘোলা হয়। এতিয়া আমি এটা মুৰ্গীৰ তলত আছো, সেইকাৰণে এইটো মজলিছ মাগফিৰাতৰ মজলিছ, গুনাহ মাফ হোৱা মজলিছ। সেইকাৰণে ইনশাআল্লাহ মই ইয়াতে তকৰীৰ বয়ান কৰিব অহা নাই, কাৰণ মই তকৰীৰ বয়ান মই নাজানো। তকৰীৰ বয়ান হাদিছ কোৰানৰ কথা আলিম উলামাসকলে কৰে। মই ইয়াতে খালি আলোচনা কৰিব আহিছো যে আমাৰ জিন্দগীত কেনেকৈ দিন আহি যাওক। দিন মানে কি? আল্লাহৰ হুকুম পুৰাপুৰি মানাৰ নাম দিন, নবীজিৰ তৰিকাত চলাৰ নাম দিন। আৰু দুটা বস্তু আছে দুনিয়া চলি আছে, এটা হল মাদ্ৰাছা আৰু এটা হল জামাতি লাইন, তবলিগ। এই দুটা বস্তু চলি আছে। মাদ্রাসাত আলিম উলামা ছাত্রসকল আছে আর জামাতৰ সাথী চলি আছে। এই দুনিয়াখন নিজাম চলি থাকিব, আর একে দুটা বস্তু বন্ধ হৈ যাব, কিয়ামতৰ আলামত আহি যাব। আর আহিছে আহিছে। এখানে কৈছে নহয়, আমি মুমিন হৈ আহিছিলো এই দুনিয়াখনত, আমি এদিন নাছিলো আর এদিন নাথাকিম। নিজে নিজে ভাবো, আমি এদিন নাছিলো আৰু এদিন নাথাকিম। আৰু আমি এই দুনিয়াখনত যে আহিছিলো মুমিন হৈ আহিছিলো, এতে আহি কেনে আমি মুছলমান হৈ গেলো। কিছু মুমিনৰ কাৰণে, ইমানদাৰৰ কাৰণে আল্লাহ পাকে জান্নাত বনাই ৰাখিছে, বেলেগৰ কাৰণে ৰাখা নাই। সেইকাৰণে কৈছে না আমি মুছলমান, আমি কি? আমি মুছলমান, সেইকাৰণে আমাৰ নাই সন্মান। যতে যাবি সেই সেই পেই পেই, আচ্ছা যতে যাবি সেই সেই পেই পেই। সেইকাৰণে আমি মুমিন হোৱা নাই। যিজন মুমিন ইমানদাৰ তাৰ কিন্তু আল্লাহৰ পৰা তাৰ ৰহম আহে, কাৰণ এজন ইমানদাৰ হয়, এজন মুমিন হয়। আৰু মুমিন হৈ আহিছিলো। ও আল্লাহ কোন, রাসূল কোন না জানিলি, মুমিন হয় দুনিয়ার জনম ললি। আমি মুমিন হৈ আহিছিলো, আমি
মমিন হৈ আহিছিল এই দুনিয়াখনত ও আল্লাহ কোন রাসূল কোন নাজানিলি ঈমান কি নামাজ তাই নবুঝলি ঈমান কি নামাজ কি আমি এটাও বুঝি পোৱা নাই কম মই কথাৰ লগত কথা কৈ থাকিম মই সময় কম দিছে মই তথাপিতো মই সব কথা কওঁ দশম ডক্টৰ মনে ভাব এনে মাতি হাই আপোনাৰ ৰহিব ভাল পাই মানে কৈছে সেইকাৰণে কৈছে যে মমিন হৈ আহিছিল দুনিয়াখনত এইবিলাক মানুহবিলাক বাহিৰৰ পৰা ভিতৰত বহি যাব লাগে কাৰণ কিয় ভোলা দিমা এইবিলাক ভোলা দিমা দুনিয়াৰ বাহিৰত আছে ভোলা দিমা আৰু বাহিৰত যিমান বজাৰে চজাৰে আছে সব ভোলা দিমা আৰু ঘৰত কিন্তু কৈ আছে জলচাত যাওঁ বুলি কিন্তু বজাৰ কৰি আছে শয়তানৰ মাহুল বজাৰ শয়তানৰ মাহুল এইটো ফিৰিস্তাৰ মাহুল এই যে গোটেই ফিৰিস্তাসকলে ঘেৰি কৰি ধৰিছে আমাক আমি দেখা নাপাওঁ এই মজলিছ খতম হৈ যাব ফিৰিস্তাসকল আল্লাহৰ ওচৰত গুচি যাব আৰু আল্লাহ জানে তথাপিতো আল্লাহ সুধিব মোৰ মৰমৰ ফিৰিস্তা কৰ পৰা আহিলা তোমালোকে আল্লাহ সুধিছে ফিৰিস্তাক এতিয়া আল্লাহ বাতে ক'ব এখন মজলিছ হৈ আছিল মাদ্ৰাছাৰ বাউণ্ডাৰীত এটা আল্লাহ আল্লাহ ৰসুলৰ কথা হৈ আছে আপোনাৰ কথা হৈ আছে জাহান্নামৰ কথা হৈ আছে জান্নাতৰ কথা হৈ আছে আকৌ দুজখৰ কথা হৈ আছে কবৰত চাপাৰ কথা কৈ আছে এতিয়া আল্লাহ পাকে ফেৰেশতাক সুধিব ও মোৰ মৰমৰ ফেৰেশতা ইহঁতে জাহান্নাম দেখিছে জান্নাত দেখিছে মুখ দেখিছে নাই দেখা এতিয়া আল্লাহ পাকে ক'ব মোৰ মৰমৰ ফেৰেশতা তোমালোকে সাক্ষী থাকা মই সিহঁতৰে মজলিছত যিমান মানুহ বহি আছে মই সিহঁতৰ জিন্দগীৰ গুনাহ মাফ কৰি দিছো সুবহানাল্লাহ আৰু সিহঁতৰ খানদানৰ গুনাহও মাফ কৰি দিছো সুবহানাল্লাহ সিহঁতক মই মাগফিৰাত কৰি দিছো সুবহানাল্লাহ এই সুবহানাল্লাহ লেখা হৈ গৈছে সুবহানাল্লাহ লেখা হৈ গৈছে সুবহানাল্লাহ কাৰণ চকু বন্ধ হ'লে গম পাই যাম সুবহানাল্লাহ চকু বন্ধ হোৱাৰ লগে লগে সুবহানাল্লাহ কোৱাৰ আৰু সময় নাপাম আৰু চকু বন্ধ হৈ গেল শেষ আমুল শেষ বন্ধ হোৱাৰ লগে লগে আমুল শেষ এইকাৰণে কৈছে নহয় ও আল্লাহ কোন রাসূল কোন নাজানিলি ঈমান কি নামাজ তাই নবুঝলি দিন প্রচার করিছিল দয়ার নবী উম্মতৰ বাবে পেটৰ পাথৰ বান্ধি ইমান মেহনত কৰিছিল নবীজী আজি নবীজীয়ে সাহাবাসকলক লৈ কিমান মেহনত আজি সেইকাৰণেতো আমি মুছলমানৰ ঘৰত জন্ম পালো আজি নহ'লে আমি ক'ৰবাত জন্ম পালোহেঁতেন হা আমার কপাল ভাল আমি কোনো অ্যাপ্লিকেশন দিয়া নাই আল্লাহ মোক মুসলমানের ঘৰত জন্ম দিয়া আমার তকদির ভাল আমি মুসলমানের ঘৰত জন্ম পাই গেলো কি একদম পবিত্র ধর্ম কি ডিসিপ্লিন কিমান ধুনীয়া হাই কাটছে নাই ঘুম ঘুম নাই পেপা নাই অমুক নাই সাইলেন্ট কিন্তু আমার ধর্মটো কিন্তু হিন্দু মানুহ ভাল পায় এটাও জানে যে সেটাও কিন্তু দূৰৰ পৰা চাই থাকে সিহঁতে দেখোন টাইমে টাইমে অজু কৰে টাইমে টাইমে আজান দিয়ে টাইমে টাইমে যখন খারাপ হয়ে যায় বা সেটার কোনো আওয়াজে নাই আমার ধর্মগুলা দেখুন তো ব্যাংপাতি নবলে নহয় মদ নাখালে নহয় সিহঁতেও কিন্তু চাই সিহঁতে কিন্তু আমাক বিৰাট ভাল পায় কিন্তু আমি বিনা পইচাত আমি ধর্মটো পাই গেলো এপ্লিকেশন নিদিয়া কৰি আমি ধর্ম পাই গেলো ও আজান দি থাকিলেও আমি পাত্তাই নিদিওঁ নামাজটো নাই ও আজান দি থাকিলেও আজান দি আছে এফালে মসজিদত এফালে আড্ডাত বহি আছে এফালে আজান দি আছে কিন্তু হিন্দু মানুহ যদি শুনা পাই যায় আজানৰ কথা ও হিন্দু মানুহ কিন্তু ৰখি যায় আমাৰ তাতে দেখা পাওঁ নহয় আজান দিলে ৰখি যায় ৰখি কেনে কি ধুনীয়া সেৱা কৰে ও মৰা লাশ লৈ গেলি ও তাতে বাইক ৰখাই দিয়ে মটৰচাইকেল ৰখাই কেনে ও মৰা মানুহ ও আমি খানদানি মুসলমান আজান দি আছে এফালে আমি আজানের কথা পাত্তাই দিয়া নাই এফালে জুয়াত বহি আছো এ নাপাৰা কিয়া
এইফালে কেৰাম খেলি আছো, এইফালে গাড়ী মাৰি আছো, চাঠা মাৰি আছো, এইফালে আল্লাহু আকবার আল্লাহ নামাৰে কেৰাম হৈ থাকে। আমি পাত্তাই দিয়া না আজানৰ কথা, নামাজতো নাজানেই, আজানকো আমি ঠাট্টা কৰি আছো। এইফালে চাঠা, এইফালে জুৱা, এইফালে কেৰাম, এইফালে বোলে পাপচি, এইফালে বোলে মোবাইল, আমি এইবিলাক কৰি আছো। কিন্তু আমি বিনা পইচাত, আমি বিনা এপ্লিকেশ্যনত আমি ইছলাম ধৰ্ম পাই গেলো, কিন্তু আমি ইছলাম ধৰ্মক পাত্তাই দিয়া। আজি ইয়াতে মই অহা নাছিলো এখন মাদ্ৰাছাত, ইয়াতে মাদ্ৰাছাৰে ছেক্ৰেটাৰী আৰু ইয়াতে মুৰব্বীসকল আৰু আমাৰ ইয়াতে মুজাহিদে মোক বাৰে প্ৰতি মোক ফোন কৰিছে, ফোন কৰি কৈছে আহিব লাগিব, তাৰে মানুহখিনি আপোনাক বিৰাট ভাল পায়, মোৰ তাতে আহিবি। তাৰপিছত মই আহি পাইছোঁ আচৰত, সেইটো চুপাত মই শয়তান কিন্তু বৰ ডাঙৰ বস্তু, আৰু শয়তান কিন্তু চবৰ লগতে আছে। এই মোবাইলটো এইটো কম শয়তান নহয়, কিন্তু 1400 বছৰ আগতে কৈ দিছিল নবীজীয়ে, বোলে মছজিদত গান সোমাই যাব, মছজিদত ফটো সোমাই যাব, সোমাই যায় মছজিদত, কি ৰিংটন বজি যায় গানৰ নিচিনা, এইফালে নামাজ পঢ়িও আছে, সোমাই দিছে। কৈছে বোলে খাটাৰা, এইটো যদি মই কামৰ হিচাপে যদি ইউজ কৰোঁ, কামৰ হিচাপে যদি মই এইটো যদি মই গ্ৰহণ কৰোঁ, তেতিয়াহ'লে মোবাইল, আৰু যদি সেই মোবাইলটো যদি মই বেলেগ ধৰণৰ হেৰি কৰোঁ শয়তান। আৰু এইটোৱে হৈ আছে আজিকালি চলিয়ে, মোবাইল নহ'লে ভাতে নাখায়, অকণমান ময়ে চেক কৰিব নাজানো, কিন্তু অকণমান বাচ্চা এটাই চেক কৰি দিয়ে, বস্তু গাই দিয়ে। কৈছে সাংঘাতিক মোবাইল, মোৰ তাতে দুটা বাচ্চা মোবাইল চাওঁতে চাওঁতে চকু গৈছে, চকু ওলাই গৈছে। মোবাইল সাংঘাতিক বস্তু, কিন্তু শয়তানৰ জম। তাতকৈ যদি মই কিতাপে পঢ়িলো হয়, মোৰ লাভ হলা হয়। মোবাইল চাওঁতে চাওঁতে চকু ওলাইছে, চকু। কাৰণ কিয়, য'ত মোবাইলৰ টাৱাৰ আছে তাতে কিন্তু নাৰিকল গছ, তামোল গছ নহয়, কাৰণ সেই টাৱাৰে গছৰ শিপা টানে, শিপাটো টানি টানি তার নোহোৱা, আমি তার নোহোৱা মোবাইল দিয়ে আমেরিকাত কথা পাতিছো, দিল্লীত কথা পাতিছো, তারতো নাই, এই শিপাই লৈ যায় বতাই। সেইকাৰণে কৈছে মোবাইল চোৱাটো চকুৰ যিমান ব্লাড আছে, তেজ, সেইগুলা টানে। আগৰ দিনৰ মানুহ চশমা নাছিল, এতিয়া সৰু সৰু বাচ্চা এই মোটা মোটা চশমা পিন্ধে, কিয়? এই মোবাইলৰ কাৰণে। অকলে পাব বেয়া। মোবাইল সাংঘাতিক বস্তু, কিন্তু বৰবাদ হৈ গৈছে বহুত চলি, বহুত টিভি পলাই গৈছে, কিন্তু মোবাইলৰ কাৰণে। এইটো কৈ লাভ নাই, কিন্তু ঝামেলা নহয়, কিন্তু বুঢ়া বুঢ়া মানুহ সৰু সৰু ছোৱালীৰ লগত পলাই দিছে মোবাইলৰ কাৰণে। মোবাইলটো আমি কামৰ হিচাপে যদি ইউজ কৰোঁ ভাল, আৰু নহ'লে লোকচান। সেইকাৰণে কৈছে নহয়, দিনৰ কাম কৰা আৰু দিনৰ মেহনত কৰা, দাৱাতৰ কাম কৰা। দাৱাত মানে নিজেও এবাদত বন্দিগি কৰা আৰু বেলেগকো এবাদত বন্দিগি কৰিবৰ কাৰণে মছজিদৰ ফালে মাতা। আৰু যদি ঘৰত যদি সৰু বাচ্চা আছে, মক্তবত পঠাই দিয়া, আৰু নহ'লে মাদ্ৰাছাত ভৰ্তি কৰি দিয়া। আজিকালি মাদ্ৰাছাত স্কুলৰ নিচিনাও মাদ্ৰাছা আছে, তাতে কিন্তু ABCDও হয়, তাতে কিন্তু হাফিজো হয়, তাতে মেট্ৰিক পাছো হয়। এনেকুৱা মই মাদ্ৰাছা দেখা পাইছোঁ। মই এতিয়া গৈছিলোঁ আপোনাৰ মৰিগাঁও, এই মানুহ মইতো নাজানো সেইবিলাক মানুহ চিনি পাই বুলি, হেনে মাটি মানুহ, তাতেতো মই ভালকে বঙালী ক'ব নাজানো। কৈছে নহয়, আপুনি কিন্তু আমাৰ কিন্তু অসমীয়াই কওক, আমাৰ মানে ইয়াৰে মানুহখিনি মানে সেই অসমীয়া মানে সেই জানে, আমাৰ মানে বঙালীটো হয় আৰু ঘৰে ঘৰে, কিন্তু মানে ৰাস্তা ঘাটে মানে সেই আমাৰ মানে সেই অসমীয়াই হয়। মই তেনেহ'লে ভালে ভালে ভাই, ক'ত আৰু বঙালী কথা কম, মই নাজানো ভালকে, মাজে মাজে ওলাই তথাপিতো আৰু কৈছোঁ আৰু তাৰে মাজে মাজে ভাঙা ভাঙা। সেইকাৰণে ভাই মহতৰম বুজুৰ্গ দোস্ত, আমি যে ইয়াতে বহিছোঁ এটা নিয়ম, আমি কি নিয়মত বহিছোঁ, নিয়মটো ঠিক থাকিব। যে এতিয়া আমি আলিম ওলামাই কথা পাতিব, তাৰে ভিতৰৰ পৰা যদি আমি এটা যদি আমোল লৈ যাব পাৰোঁ, এটা যদি কথা যদি লৈ যাব পাৰোঁ, তাৰে ওপৰত যদি আমি আমোল কৰিব পাৰোঁ, কৈছে বোলে বেৰা পাৰ, কবৰৰ পৰা আমি পাৰ হৈ যাম। আৰু যদি আমি বেলেগ নিয়মত আহিছোঁ, এটা মানে মানুহে গৰু কিনবা গৈছে, যদি আমি সেইটো নিয়মত আহিছোঁ, যেনেকে এটা মানুহে গৰু কিনবা গৈছে আৰু বেপাৰীটোক খুঁজছে, এই হেৰি গৰুৱালা মানুহ খুঁজছে, এই
গরুটো কেমন দাম বুঝলে গরুটো 20,000 মান পড়ব আচ্ছা গরুটো কেমন হাগে শাশুন চা কুদবা লাগে গরুটো কেমন গাঠি দিয়ে সেইটো কুদবা লাগে মানে আর কুচি কি গরুটো কেমন হাগে নো শাশুন চা এই আমার হানেটা হয়েছে আমি তারমানে কুদবা লাগে আমি বইবা লাগে কিরণ নিয়ত আর আমি বহি আছো হাগার নিয়ত তারমানে এই খাবা পাম জলদি জলদি নপরে এমান লম্বা বই আছে এগুলো খাবাও লাগছে নাই কিন্তু গরুটো যদি কিনার লগে লগে যদি গাখীৰৰ কথা যদি কুদলো এতে আমি গাখীৰো পালো হোক আমি গবারও পালো হোক সব পালো হোক সেইকাৰণে আমি নিয়তটো আমি ঠিক কৰি লওঁ যে আমি কি নিয়ত কৰিছো নিয়তটো মেন এতিয়া মই যে কথাবিলাক কৈ আছো মই আপোনালোকৰ কাৰণে কোৱা নাই মই কওঁতে কওঁতে মোৰ মুখত দাঁড়ি আহি মই কওঁতে কওঁতে এখন চিয়াৰ মন নহয় এইটো আলিমুল আমাৰ চিয়াৰ মইতো এটা গুণাগাৰ বান্দা মোক যে আল্লাহ পাকে এটা বহিবা দিছে কিয় মোৰ নিয়তটো কি মই আল্লাহ মইতো এনে গুণাগাৰ মই যে আলিমুল আমাৰ দুৱাৰ বৰকতত আলিমুল আমাৰ কথাৰ দ্বাৰা যে মই 5 ওয়াক্ত নামাজ পঢ়িব পাৰোঁ মই যেন মাই বাবাক সন্মান কৰিব পাৰোঁ মই যেন ডাঙৰক মৰম কৰিব পাৰোঁ মই যেন আলিমুল আমাৰ কদৰ কৰিব পাৰোঁ সৰুক যেন মৰম কৰিব পাৰোঁ সেনেকাটো মই নিয়ত কৰিছোঁ সেইকাৰণে আল্লাহ পাকে মোক যেনেকৈ য'তেই নহওক মই 5 ওয়াক্ত নামাজ পঢ়াৰ কাৰণে মোক তৌফিক দিছে কাৰণ কিয় মই কোৱাটো মহতাত শুনাটোও মহতাত মই এটা কাকো নামাজি বনাব অহা নাই মই নিজে নামাজ পঢ়নেৱালা হৈ যাওঁ সেইটো নিয়ম সেইকাৰণে নবীজীয়ে ইমান মেহনত কৰিছিল সেইকাৰণে কৈছিল নহয় অদিন প্ৰচাৰ কৰিছিল দয়াৰ নবী উম্মতৰ বাবে পেটত পাথৰ বান্ধি অদিন প্ৰচাৰ কৰিছিল দয়াৰ নবী উম্মতৰ বাবে পেটত পাথৰ বান্ধি সেইজনা নবীকে নেজানিলি শয়তানৰ মায়াতে বন্দী হলি বাহৰে লাকুতি সেইকাৰণে কৈছে বাঁহ চুৰ নকৰিবা কিন্তু তোমাৰ যদি বাঁহ আছে কুদিবা দিব লাগে কুদাল চিপৰা ডাঙৰ ডেচকি ডাঙৰ টৌ যদি কোনোবা কুদিবা আহে নিমখ দিবা লাগে নাই বুলি ক'ব নালাগে কিছুমান বস্তু কুদিবা আহিলে যদি আছে দিবা লাগে সেইকাৰণে কৈছে নহয় অ বামৰে লাকুতি কবৰৰ খাৰতি ইমান নামাজ দিনৰ মেহনত নকৰিবা কতি চা অ বাহৰে লাকুতি কবৰৰ খাৰতি ইমান নামাজ দিনৰ মেহনত নকৰিবা কতি আল্লাহ কোন রসুল কোন নাজানিলি ইমান কি নামাজ তই নুবুজিলি কৈছে বুলি একতৰ বন্দীক মাজত ইমান নামাজৰ মাজত কৈছে দিনৰ মেহনত কৰা আজি আমাৰ দিনৰ মেহনত নাই মছজিদ পাক্কা হৈ গৈছে আগতে মছজিদ আছিল কেঁচা নামাজ আছিল পাকা এতিয়া আহিছে মছজিদ পাকা দুইতলা কিন্তু নামাজে হৈ গ'ল কেঁচা আগৰ নামাজি আছিল এতিয়া আমাৰ নামাজ নাই সেইকাৰণে মহতৰম বুজুৰ্গ দোস্ত আল্লাহৰ তৰফৰ পৰা সুখ দুখ ভাল বেয়া ধনী গৰীব বেমাৰ আজাৰ সব আল্লাহ কৰে কোনো মানুহে একো কৰিব নোৱাৰে সব আল্লাহর হুকুমতে সব হয় আল্লাহর হুকুমতে পাঠ হয় এখানে মহতরম বুজুর্গ দোস্ত আল্লাহ কারণে ওলা ইতিয়া আল্লাহ বন্ধ করলা কোনবা কিবা সরকারে বন্ধ করলা ইতিয়া চা আমার তা ফ্যান নাই ফ্যান বন্ধ কোনে বন্ধ করলা ফ্যান কোনে বন্ধ করলা ইতিয়া যদি কোনবা ফ্যান চলাই দিয়ে ঘরত গাড়ি পারিব আর গরম দিনত যদি ফ্যান নুমাই দিয়ে ইতিয়ারে গাড়ি পারিব উল্টা হইছে চা এটা আল্লাহ ফ্যান বন্ধ করে দিছে আল্লাহ কাপড় বেশি করে দিছে
না বটা আছে না ফুটা আছে, একো হাৱা নোসোমায় এই ডিমাটোৰ ভিতৰত। সঁচা কিন্তু তাতে কিন্তু এটা ডিমাৰ চানা, এটা মুৰ্গীৰ চানা এই ডিমাটোৰ ভিতৰত ফটককে ভাঙি যায়, মুৰ্গীৰ চানাটো দৌৰ মাৰে। ভাবিব বোলে আল্লাহ কৈছে বোলে হাৱা নোহোৱা জেগাতো আল্লাহ তাকে খুৱাব পাৰে। মায়ের পেটত এটা বাচ্চা এটা আছিল। এই বাচ্চাটো তাতে খেলিছে মেলিছে, তাতেও খাইছে তাতেও হাঁচছে। এই বাচ্চাটো সঁচা কিন্তু মায়ের পেটত যে ভাবিবলগীয়া কথা যে ভাবি আছে কথা, কিন্তু সেই মায়ের পেটত এটা কিন্তু ফিৰিষ্টা এটা গৈছিল, যাই কেনে সেই বাচ্চাক কৈছিল, আই বাচ্চা, আই পোৱালি, তই কিন্তু এতে কিন্তু বেছি দিন থাকবা নৰা, তই কিন্তু এটা ডাঙৰ এটা পেট আহি আছে। এতিয়া বাচ্চাটোৱে কৈছিল, হ'ব দে যা, বেছি কথা নকবি, মই এইটোৱে দুনিয়া, মই এই দুনিয়াখনে মই ডাঙৰ দুনিয়া, একে মই খাইছো লৈছো হাঁচছো, একে মই ইয়াৰ পৰা মই নাযাওঁ। এই মাৰ পেটত এই ডাঙৰ জাগাটোৱে ভাবছে মোৰ বহুত ডাঙৰ জাগা, কিন্তু বাচ্চাই যেতিয়া জন্ম পাই যায় বাচ্চাই কিন্তু কেতিয়াও নাহে, কান্দে। কোনো বাচ্চা মই হাত হাতে তামাম কান্দে, কিন্তু জন্ম পোৱাৰ লগে লগে কান্দে, কিন্তু মানে সেই মানুহে কথাটো মনত পৰে। সেই বাচ্চা এই যে কৈছিল যে মানুহজন যাই কেনে সেইটো কথা মনত পৰে, সেইকাৰণে তামাম কান্দে। বাপৰে বাপ, এইটো দেখোন ডাঙৰ পেট। সেই মানুহজনে ঠিকে কৈছিল, মোক যে কৈছিল এখন তোৰ দুনিয়া নহয় মায়ের পেটত, তই এখন পেটত যাই আছা। এই বাবা এবাৰ সোমাই বন্ধ কৰি সোমাই আহিলে আৰু নহলে গুচি যা, চব সোমাই কথা 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 এতিয়া কথা ওলাব। এতিয়া কৈছে এই মায়ের পেটত যেতিয়া এই যে কৈছিল যে মোৰ এখন দুনিয়া নহয়, যেতিয়া এই বাচ্চাই যেতিয়া জন্ম পাই যায় বাচ্চাই কিন্তু তামান কান্দে। সেইকাৰণে কৈছে নহয়, এনেকুৱা এটা বস্তু আছে কাটিলি বাচে, নাকাটিলে মৰি যায়। এটা সাঁতৰ কিন্তু এনেকুৱা এটা বস্তু আছে কাটিলি বাচে, নাকাটিলে মৰি যায়। কি বস্তু? এই নাৰীডাল। যদি নাৰীডাল যদি কাটি দিয়ে বাচ্চা মৰি যাব। সঁচা কিন্তু চা কেনেকে জইন আছে, আচৰিত কথা কিন্তু ভাবিব গ'লে। আৰু কিন্তু সেই বাচ্চাটো এটা নাপাক পানীৰ দ্বাৰাই আল্লাহকে আমাক বনাইছে। একদম নাপাক শৰীৰ, নাপাক এটা দানাৰ দ্বাৰাই আমাক কিন্তু এই শৰীৰটো বনাইছে। তাৰ পাছত আল্লাহ 40 দিন 120 দিনৰ ভিতৰত ৰুহ ঢালি দিছে আৰু এটা জিছিম বনাই দিছে। জিছিম বনাইছে। কৈছে বোলে আমি যে চাওঁ এটা মানুহৰ চেহেৰা এটাৰ লগত নিমিলে, এটা বুঢ়া আঙুলি কাৰোৰ লগত নিমিলে। এই যে আমি যে হেলি কৰো কি কৰি দিওঁ, এতিয়া মোৰ ফিংগাৰটো যদি তই দিবা হ'ব নেকি? নহয়, আল্লাহ তাকে একদম সাংঘাতিক পঢ়াইছে, কাৰো আঙুলি কাৰোৰ লগত নিমিলে। আল্লাহ কিন্তু বহুত ডাঙৰ। আল্লাহ যদি মই মানি লওঁ, আল্লাহ যদি মই নিজৰ কৰি লওঁ, আল্লাহ কৈছে এই বান্দা কি লাগে দিবিয়া। সেইকাৰণে ডাঙৰ ডাঙৰ আউলিয়াসকলে, ডাঙৰ ডাঙৰ বুজুৰ্গসকলে খালি এক জাগাতে বহি থাকে, সুবহানাল্লাহ। গোটাই মানুহ যায়, অ হুজুৰ আপেল আনছো, অ হুজুৰ কল আনছো, অ হুজুৰ খেজুৰ আনছো, অ হুজুৰ পইচা লাগে, অ হুজুৰ মাটি লাগে। আৰু আমি আমাৰ হৈছে মুৰ্গীৰ নিচিনা। এটা মুৰ্গী এটা পুহিছো, মুৰ্গীটোক যদি মই মাতিছো মুৰ্গীটো যদি ওচৰত আহি যায়, মই এটা বাটিত তাক ধানখিনি দিম। মুৰ্গীটো মই মাতছো, এটা মুৰ্গী চৰাই মই মাতছো, মই পুহিছো, মই মাতছো দেখৰি দেখৰি তোৰ ওচৰত আহি মই চাউলখিনি ক'ত দিম? এক জাগাত দিম। আৰু যদি মই দেখৰিটোক মাতছো, দেখৰিটো নাহি, মই চাউলখিনি কেনেকে দিম? চিটাই দিলে কি হ'ব? তাতে এটা দানা, তাতে এটা দানা, তাতে এটা দানা, আৰু ভৰিখন খুচৰিব, আকৌ তাতে দানা। এনেকা আমাৰো হৈছে।
আমার আনি পাইছে, কিন্তু আল্লাহ তাকে মাতি আছে, আল্লাহ পাকে মাতি আছে আল্লাহু আকবার, আল্লাহু আকবার, 5 বার মাতি আছে। আমি যদি মসজিদত যাও, আল্লাহ আমাক দানা এই বাটিত দিব, আর আমি আজান দি আছে, আমি মসজিদত যোৱা নাই, এই দানা কিনি এনেকে চিটাই দিয়ে, তাতে 20 টাকা, তাতে 10 টাকা, তাতে 100 টাকা এনেকা কৰি কেনে উপাৰ্জন কৰি কেনে আনি দিছো। তিৰিক যদি আনি দিয়া নাই, টুকলা দেখা পালে তিৰিয়ে ভাল পায়, আৰু টুকলা দেখা নাপালে তিৰি ভাল নাপায়। কিন্তু মাকে কিন্তু মুখখানত দেখি চাই, যাৰ মাই আছে ডাঙৰ আপাটো যদি যেতিয়া আহি যায় ঘৰত, মাকে কিন্তু মুখখানত দেখি চাই, বাবা তই আহিলি এতিয়া ইমান দেৰি হ'ল, কিবা খালি কি নাই, কিবা কাৰ্যাই হ'ল। মাকে মুখত চাই, তিৰিয়ে চাই টুকলা, যদি টুকলা আনি দিছে তিৰি সেইদিনাখন বিৰাট হাঁহি, আৰু যদি টুকৰা আনা নাই তই হাঁহি না, তই নাহাঁহিবি। এইকাৰণে মহত্ব বুজুৰ্গ দোস্ত হৈছে আল্লাহ পাকে কি আজান শুনাটো নেকি, আজানৰ লগত জবাব দিয়াটো নেকি, একো নাজানো। যেনেকৈ কৈছে সেনেকৈ যদি ময়ো কৈ থাকোঁ, আল্লাহ আল্লাহ আকবৰ কৈছে, যদি ময়ো যদি কৈ থাকোঁ, অলপমান যদি ৰখি যাওঁ, কৈছে বোলে এজন মানুহে বোলে জান্নাতি, অজু ভাঙিলে অজু কৰে, অজু ভাঙিলে অজু কৰে। আৰু বোলে আমি যে কওঁ হিন্দু মানুহ যে ফিনে জাহান্নামা খালে দিনা ক'ব নালাগে, আল্লাহ কিজানি এটা আমলতো কিন্তু তাক জান্নাতত দিব পাৰে। ই আজান কৰি থাকিলে হিন্দু মানুহ, ই আজান কৰি থাকিলে এক জেগাত বহি কেনে এই যেনেকৈ মছজিদে কৈ থাকে আজান দিয়া, ইও বোলে কৈ থাকে, নাজানে এই লগে লগে কৈ থাকে। আল্লাহ খালি বাহানা বিচাৰে, আল্লাহ খালি বাহানা বিচাৰে। কোনোবাই বোলে 50 বছৰ নামাজি, 50 বছৰীয়া নামাজি, এই দাড়ি কেৱল বছৰ 50 বছৰীয়া নামাজি, এই দাড়ি এই জুব্বা গরু মার করব। ওসে কোনোবাই একবার নামাজ পড়ছে আমার তাতে তামান মদাহি, তামান মানুষ মারে, তামান পয়সা করে, সেই মদাহি একদিন মদ খাই তেনে ঈশান নামাজ পড়িবা আহিছে। ঈশান নামাজ পড়ার পাছত কেইটামান মানে নামাজ পড়ি ওলাই যাওঁতে সেই মদাহী সোমাইছে, সোমাই কেনে সেই মদাহীটোক কৈছে মদ খাইছা, তাক গলটা মাৰি দিলা। ইমাম সাহেবকে দেখা পালা, ইমাম সাহেবে আহি কেনে কৈছে কি হ'ল, মদটো মদাহী নাপা হৈ যাব। ইমাম সাহেবে কৈছে ৰ, ইমাম সাহেবে তাক লৈ গেল, ৰুমত লৈ গেল, ৰুমত লৈ যাই কেনে কাপোৰ কানি গেলা বঢ়িয়াকে লুঙ্গি পিন্ধিবা দিলা, আৰু কৈছে তুমি এটা কাম কৰা, তুমি অলপমান গাটো ধুই লোৱা, এনেকে গাটো ধুই লোৱা, তাক গা ধুবা দিলা। তাৰপিছত তুমি এতিয়া মছজিদত কিহৰ কাৰণে আহিছিলা, পিছত মই নামাজ পঢ়িব আহিছিলোঁ, মই কিন্তু আজিৰ পৰা মই একো নাখাওঁ, সেইকাৰণে মই আজিৰ পৰা মই নামাজ পঢ়িম, সেইকাৰণে মই নামাজ পঢ়িব আহিছিলোঁ। সিহঁতে মই গলটা মাত দিছিল, ডাঙৰ। তার পাছত ইমাম সাহেব গা পা ধোয়ায়, তাক বলিয়া করে কলিমা সলিমা পড়ায়, তাক কৈছে তুমি নামাজ পড়া। ই নামাজ পড়িবা গেল, নামাজ সামাজ পড়িয়া উঠার পাছত ই নামাজ পড়ার পাছত ই কান্দছে, অকলে অকলে মসজিদত কোনো নাই, অকলে অকলে কান্দছে। ও আল্লাহ মই মদাহী, আল্লাহ মই বহুত মানুহ মাৰছো, আল্লাহ ও আল্লাহ আজিৰ পৰা মই আল্লাহ নামাজি হৈ যাম, মই আল্লাহ একো গুনাহ নকৰোঁ, আল্লাহ তুমি মোক মাফ কৰি দিয়া, মই গুনাহ পাইছো, তুমি মাফ কাৰণে वाला আল্লাহ, তুমি গফুৰ ৰহিম আল্লাহ, তুমি ৰহম কাৰণে वाला আল্লাহ। চকুৰ পানী ঘৰ ঘৰে পৰিছে আৰু দোয়া কৰি মসজিদৰ পৰা বাহিৰত ওলাইছে। মসজিদটো পাৰ হৈ ৰাস্তাটো পাৰ হোৱা ফুটুতে তাক ডাম্পাৰে মাৰি দিলা। ৰাস্তাটো মাত্ৰ পাৰ হৈছিল,
ধাম্পা দেখিছে এই মাটিৰ ধাম্পা তাক মাৰি দিলা পুৰা একদম পেটে দি একদম চাকা উঠি গেল তাতে ঘৰ পৰি তাতে মৰি গেল নেক্সট দিনাখন তাক কোনোবাই জানাজাত আহিছে কোনোবাই অহা নাই তাৰে ঘৰৰ মানুহ জানাজা দিবই আৰু তাক জানাজা দিলা দিয়াৰ পাছত ইমাম চাহাবে নেক্সট দিনাখন সপোনত বাৰে প্ৰতি দেখা পাই আছে এই ইমামজনে সপোনত দেখা পাই আছে যে সেউজীয়া পাগুৰি মাৰি জুব্বা পিন্ধি জান্নাতত ঘূৰি আছে সুবহানাল্লাহ কাৰণ এই তওবা আহিছে ই তওবা খাই তাৰ এক্সিডেণ্ট লগে লগে আল্লাহ এনেকুৱা ফিৰিস্তা পঠাই তাক লৈ উঠাই লৈ গুচি গেল তওবা খাই দিছে আল্লাহ তওবা ভাল পায় আল্লাহ যোনজনে তওবা খাইছে যে আজি মই মজলিছত আহিছো আজিৰ পৰা মই আল্লাহ এই মজলিছত যে মই আহি গেলো মই কেতিয়াবা শুকুৰবাৰে নামাজ পঢ়িছিলো আল্লাহ মই হাতিয়া নামাজ পঢ়িছিলো আঠিয়া নামাজ পঢ়িছিলো 360 নামাজ পঢ়িছিলো পেঞ্চন নামাজ পঢ়িছিলো মুসিবতৰ নামাজ পঢ়িছিলো এতিয়া মই এই গেলা নামাজ মই পঢ়িম আৰু মই 5 ওয়াক্ত নামাজ মই যতে থাকো তাতে পঢ়িম সুবহানাল্লাহ আল্লাহ কে মানুহ ভাল পায় আল্লাহ মানুহ ভাল পায় কৈছে বোলে বিপদ আহিলি তাৰ ভাল হ'ব তার লোকসান হলি আল্লাহ বরকত দিয়ে আমি আমার লোকসান হয়ে গেল এটা চকু দি দেখা লাভ হওয়া মই দেখা পাইছো চকু দি লাভ পাইছো আর নবীজে খবর দিছে এটা চকুর নজর আর নবীজে খবর দিছে খবরের উপর একই আর চকুর উপর একই কৈছে বোলে চকুৰ এটা চকুৰ নজৰত মই দেখা পাইছো মোৰ লাভ হয় হয়নে যেনেকা মই ফুট দিলি 1000 টাকা দিলি মই 1100 টাকা পাম নাপাম যদি ফুট দিলো ইন্টারেস্ট খালো কৈছে বোলে মই 1000 টাকা দিলি মই 1100 টাকা পাম আৰু কৈছে খবৰ দিছে নবীয়ে কৈছে বোলে জাকাত দিয়া দান কৰা তোমালোকৰ বৰকত হ'ব আরে জাকাত দিলে পয়সা দিলে কাকা বরকত হবে এটি লোকসান হবে কৈছে লোকসান নহয় আল্লাহ বরকত দিয়ে আর যোন মানুহে জাকাত নিদিয়ে দান নকৰে কৈছে বোলে মসজিদত কিবা বস্তু লগাই নিদিয়ে মাদ্রাসাত দান নকৰে আৰু কৈছে বোলে কোনোবাই সৎকাও নকৰে জাকাতও নিদিয়ে তাৰ লোকসান হয় যোনে নিদিয়ে তাৰ লোকসান তেনেকুৱা মোবাইলটো হৰাই গেল গাড়ীখন এক্সিডেন্ট হৈ গেল তাতে গেল 30,000 মোবাইলটো হৰাই গেল তাতে গেল 15,000 কৈছে বোলে আকাপুৰ বেমাৰ তাতে গেল 3,000 এনেকা কৰি কেনে আল্লাহকে লৈ গুচি যায় আৰু আমি গমকে নাপাওঁ আমি ভাবছো যে আমি জাকাত দিয়া নাই দান কৰা নাই পইচা বাচি আছে ইফাল দি লোৱা নাই ইফাল দি গৈছে ধামলি হয় কিন্তু একদম খসা কথা এনেকা গুচি যায় আৰু কিন্তু বরকত হয় কৈছে বোলে জাকাত দিয়া দান কৰা মাদ্রাসাত কিবা দিয়া মসজিদত কিবা দিয়া বরকত হয় মোবাইলটো হৰাই গৈছে একদম মোবাইলটো হৰাই গৈছে এটা লৰাই মোক আনি দিছে দাদা আপোনাৰ মোবাইলটো দোকানত থৈ আহিছিল মই হয় বিচাৰি আছিল কৈছে নহয় আপুনি থৈ আহিছিল না দোকানখনত মই পাইছো দে ধন্যবাদ ভাই মোবাইলটো হৰাই গ'ল মই মোবাইলটো পাই গেলো সেইদিনাখন মই স্কুটাৰ লৈ আহিছো এখন মাৰুতি খুন্দা লাগি গেল মই কিন্তু মাৰো বুলি মাৰা নাই মাৰুতিয়ালাই ফটকে ঝাপ মাৰি আহিছে আপুনি ঝাপ মাৰে পিছফালে এটা মানুহ বহি আছিল তাৰ বাপেকে কৈছে এই জনাব মানুহ যাবা দে ই ইচ্ছা কৰি মাৰা নাই যাওক লোকচানটো আমাৰ হৈছে 7,000 টকা পৰিব যাওক মোৰ বরকত হয়ে গেল সেইদিনাখন আমার ঘরটার সরু বাচ্চা তার বেমার হয়েছে ডাক্তারে কইছে হসপিটালত ভর্তি করে দিয়া 30,000 মান খরচা হব
মই কৈছো নালাগে নালাগে মইতো বেলেগ ব্যৱস্থা কৰিম মই বাচ্চাটোক লৈ গেলো মাৰলি হস্পিটালত তাতে দেখালো 20 টাকা মাত্ৰ 20 টাকাত মোক দাঁতেও দিলাক চব দিলাক খুৱাই দিলো 3 দিন বেমাৰ ভাল কৈছে বেমাৰ যদি আহি যায় অসুবিধা যদি আহি যায় কৈছে 2 রাকাত নামাজ পড়া সৎকা করা আর কৈছে তোমার বিপদ আপদ বেমার আজার দূর হয়ে যাব আর কবরত তো ঘুমাবই লাগিব এখানে কৈছে ও কবররে কথা শুনি বুকু কপি যায় চকু বন্ধ হলে মমিন গম পাবি ভাই ও কবররে কথা শুনি বুকু কপি যায় চকু বন্ধ হলে মমিন গম পাবি ভাই একদিন সবে কবরত যাব লাগিব তাতে আন্ধাৰৰ ঘৰ দরজা নাই খিড়কি নাই একো নাই নিজৰ আমল লগত যাব এই আমলে মোক বচাব সেইকাৰণে মহতৰম বুজুৰ্গ দোস্ত কৈছে কিছুমান মানুহৰ দোৱা কবুল নহয় এইটো কৈ কেনে শেষ কৰি আছো বক্তা আৰু আছে নহয় আলি মোলমাসকল আছে হদিছ কোৰাণৰ কথা ক'ব তাৰ কথাটো আকৌ আহিম বুজা নাই কৈছে বোলে কৈছে মই কিছুমান মানুহৰ দোৱা কবুল নহয় যোনে সুদ খায় ইন্টারেস্ট খায় বন্ধন খায় তার দোয়া কবুল নহয় আর যোনে শিরিক গুনাহ করে শিরিক গুনাহ আছে শিরিক গুনাহ কথাটো মই কম শিরিক গুনাহ যোনে করে কি কয় কি কয় এই না কবি নহলে ভাল কথা কৈছে আৰু বক্কা নালাগে তই কৈছা ভালে কৈছে আৰু বক্তা নালাগে তই কৈছা 3 ঘণ্টা মানে সব মানুষ বেশি উঠি হয়েছে আর জি না তোমার মনে নবসি তই কৈছে কিছুমান মানুহ দোয়া কবুল নহয় এটা ফুটুৱা দোয়া কবুল নহয় আৰু এটা কৈছে শিরিক গুনাহ কৰা শিরিক গুনাহ আমি কৰি থাকো শিরিক গুনাহ দোয়া কবুল নহয় আৰু কৈছে যোনে মাই বাবাক কষ্ট দিছে গালি পাচ্ছে দুখ দিছে যোনে মাই বাবাক দুখ দিছে তার দোয়া কবুল নহয় আৰু এটা দোয়া কবুল নহয় যোনে শিরিক এয়া কৈছে গিবত চুগলি কৰে গিবত চুগলি কৰাৰ দোয়া কবুল নহয় আৰু কৈছে এই গাঠিৰ তলত যোনে পাদমা পিন্ধে লংপেন পিন্ধে তাৰো দোয়া কবুল নহয় আৰু কৈছে যোনে মদ পান কৰে তাৰ দোয়া কবুল নহয় চুগলি গিবত কি হৈছে তুমি জানো যে দেখিলা ভিতর তার কি চাইছে কৈছে বলে গিবত চুগলি তিরি মানুষ বেশি করে তিরি মানুষ মাথাত তো কাপড় নাই আজিকালি ফ্যাশন হয়ে গেছে মানুষ মল্লি কাপড় লয় ঠান্ডা দিনত কাপড় লয় এনে চুলি গেলা মেলি থাকে গরম দিনত কৈছে বলে মায় মন্দির কারণে বহুত মানুষ ধন্যবাদ যাব এখানে কৈছে তিরি মাখায় কৈছে গিবত চুগলি বেশি করে এটা তিরির ঘরত এটা তিরি গেছে যাই কেনে কৈছে ও পেহি আসা ও বলে না কে আহিলি ও কাম আছে ও আছে বলে না পিৰা খান লৈ ব পান দিলাম আৰু বলে নাই কলা ও পেহি ঘৰত কায়ো নাই ও নাই মতাটো নতাত আহিব ইটা কায়ো নাই মই আছো আৰু বোৱাৰীটো আছে ও পেহি পান দিছোন বিৰা খান লৈ বচোন ও পেহি এটা কথা এটা কওঁ কাকো নকবি কথাবিলাক ও মই পাবলৈ কাকো নকবি ও পাঁচজন গোটেই বদনাম লৈ আৰু বেলেগ জেগাত গৈছে যাইকেনে কৈছে ও পেহি আছা ও আছো ওকে আহিলি ও তামোল আছে তাৰ পৰা লৈ গ'ল পাণ তাতে খুঁজছে তামোল তাতে আছে বোলে না পিৰা খান ল এই গোটাই পেহি এটা কথা এটা কওঁ দে ও আমাৰ পেহি গোটাই কথাটো কথা কৈছে ঘৰৰ কথা বাহিৰ কেনেকে যায় ঘৰৰ কথা বাহিৰত কেনেকে গম পালাক মোৰ কথা চাহ কৈছে বোলে সেইকাৰণে এক চুকলি দিব দোৱা কবুল নহয় শিৰিক বিনা দোৱা কবুল নহয় মাই বাবাক কিবা কষ্ট দিছে তাত দোৱা কবুল নহয় আজি মাই কাৰোবাৰ আছে খিদমত কৰি লোৱা
আজি মোক খুদা মাই নহ'লে কি হয় আজি মাই লালন পালন কৰি আমাক ডাঙৰ কৰিছে আজি মাই মই যদি ডেলিকাৰী যাওঁ মায়ে মোৰ মাই নাই আজি মোৰ মাই নাই বাবা নাই এতিয়া মোক খুদ এতিয়া মই যদি দেৰি কৰি দেৰি হোৱাটো মা যেতিয়া মোৰ আছিল মায়ে বাটত ৰখি থাকে দৰ্জাখন খোলাৰ লগে লগে মায়ে কয় আহিছা এতিয়া মই যোৱাৰ লগে লগে মই এতিয়া কাক মাই বুলি মাতিম মই কান্দা ওলাই মই ঘৰত সোমোৱাৰ লগে লগে মোৰ কান্দা ওলাই আগতে মই যদি মই পাইছিলোঁ মায়ে মোক কৈছিল এতিয়া মই মাই বোলা মই কথা মোৰ মানুহ নাই সেইকাৰণে মহতৰম দোস্ত মায়ে বাবা খিদমত কৰিবা আৰু কৈছে মছজিদ আবাদ কৰিবা তালিমত বহিবা 3 দিনৰ কাৰণে জামাতত ওলাবা 40 দিনৰ কাৰণে জামাতত ওলাবা এনেকা মজলিছত আহিবা সহায় কৰিবা মাদ্ৰাসাত আহিবা আজি আমি বাথৰুম বনাইছোঁ আজি পায়খানা বনাইছোঁ মাৰ্কুল পাত্ৰ কিন্তু আমি মাদ্ৰাসাত আমাৰ অৱস্থা নাই মছজিদত আমাৰ অৱস্থা নাই সব বস্তু আমি এৰিব লাগিব একদিন কবৰৰ তলত সোমাব লাগিব সেইকাৰণে কৈছে ও গংগলান মাটি জমি তালৈ খাছিলি কবর যাওয়ার বেলা কি লয় যাবি তই কমের পড়ি কি লয় গেলি বাসা কি তই গেলি দুনিয়ার ঘর এরি মাটির তল হলি তই আসসালামু আলাইকুম আৰু বক্তা আছে মই কোৱাটো মোৰ কাজ শুনাটো মোৰ কাজ কিবা যদি ভুলভ্ৰান্তি হৈছে মোক নিজৰ ভাবি আপোনালোকে মাফ কৰি দিব আৰু বেছি বেছি দোৱা কৰিব ইনশাআল্লাহ আসসালামু আলাইকুম ধন্যবাদ জনাব কাজী আহমেদ সাহেব মামা তেখেতে যিখিনি কৌতুকৰ জৰিয়তে কথাখিনি ক'লে আমি সকলোৱে বুজি পাইছোঁ নিশ্চয় তেখেতে এই কৌতুকৰ জৰিয়তে বহুত আমোলৰ কথা কৈছে আমি সেইখিনি যদি বুজি মানি চলো নিশ্চয় আমি বহুত উপকৃত হ'ম